মোৰ লগত আছে এগৰাকী বিশেষ ব্যক্তি ডক্টৰ বানানী দাস আৰু তেওঁ এক্সেছৰ প্ৰতি আগ্ৰহী কেনেকে হল বা তেওঁ এক্সেছ কিয় শিকিব ললে আৰু ইমান ব্যস্ততাৰ মাজত যেটো তেওঁ এগৰাকী ডক্টৰ হয় ডিউ কৰিছো তো মই মানে সায়েন্সৰে ছাত্ৰী আৰু মই কোনো কথা মানে লজিক্যালি বস্তুটো যদি নহয় তেতিয়াহলে মই পটককে বিশ্বাস নকৰো হেতু কাৰণে অকমান ৰিসাৰ্চ কৰিলো কিনো হয় চাওচোন তাৰ পিছত মই বহুত জাৰ্নেলস বিলাক চালু আমাৰ ব্ৰেইন ওয়েভছত কেনেকে এক্সেছে কাম কৰে মই আচৰিত হলো যে এটা এনেকুৱা মডেলিটি আছে যে আমাৰ ব্ৰেইন ওয়েভছ খিনিক মানে ভাল কৰি পেলাই মানে পজিটিভ কৰিব পাৰে এক্সেছে আৰু হেতু হোৱাৰ পিছত আমাৰ শাৰীৰিক মানসিক দুইটা দিশতে হেতু এক্সেছে কাম কৰে আৰু আমাৰ ধুনিয়া এটা জীৱন শৈলী এক্সেছে আমাক দিব পাৰে সেই প্ৰতি মানে এটা ৰাস্তা উলাই গৈ থাকে মানে অপৰচুনিটিজ বোৰ এতিয়া আগতে কেনেকুৱা আছিল সমস্যাবোৰ আছিল কিন্তু মানে কি উত্তৰ নাই কিন্তু এতিয়া মানে লাহে লাহে এটাৰ পিছত এটা যেন উত্তৰ আহি আছে ভিডিওটো আৰম্ভ কৰাৰ আগতে মই ক্লাছৰ আপডেট খিনি জনাব বিচাৰিছো যেটো মই এক্সেছ বাৰৰ ক্লাছসমূহ দিয়া হৈ আছে মই জুলাই মাহৰ 9 তাৰিখে থাকিম পাঠশালা 10 তাৰিখ থাকিম মই বঙাইগাঁও 11 তাৰিখ থাকিম মই মঙ্গলদৈ 12 তাৰিখ থাকিম মই উদালগুৰি 13 তাৰিখ থাকিম মই তেজপুৰ 14 তাৰিখ থাকিম মই গোলাঘাট যিসকলে ক্লাছ কৰিম বুলি ভাবি আছে মোৰ স্ক্ৰিনতে নাম্বাৰ দিয়া আছে আপোনালোকে যোগাযোগ কৰিব পাৰে তাৰ পিছতে 15 তাৰিখ থাকি মই তিতাবৰ 16 তাৰিখ থাকি মই ধেমাজি 17 তাৰিখ থাকি মই মাজুলী প্ৰথমবাৰ বাৰকে মাজুলী গৈ আছো যিসকলে ক্লাছ কৰিম বুলি ভাবিছে বা সেশনো লব পাৰিব মোৰ ওচৰত তো যোগাযোগ কৰিব তাৰ পিছত মই 18 তাৰিখ থাকি মই ডিব্ৰুগড়ত 19 তাৰিখ থাকি মই তিনিচুকীয়া 20 তাৰিখ থাকি মই শিৱসাগৰ আৰু 21 তাৰিখ থাকি মই যোৰহাট যিসকলে ক্লাছ কৰিম বুলি ভাবি আছে মোক যোগাযোগ কৰিব তাৰ পিছতে 23 তাৰিখে মই গুৱাহাটীতে ক্লাছ এটা ক্ৰিয়েট কৰিছো তাৰ পিছত মাহৰ শেষৰ পিনে মই গৈ আছো বৰপেটা আৰু কোকৰাঝাৰ আপোনালোকে যদি বৰপেটা আৰু কোকৰাঝাৰৰ বাহিৰে ক্লাছ কৰিম বুলি ভাবি আছে মই মাহৰ শেষৰ পিনে গৈ আছো যোগাযোগ কৰিব তো বলক এতিয়া ভিডিওটো আৰম্ভ কৰো সকলোকে নমস্কাৰ জনাই মই আজি আকৌ এটা ভিডিও ষ্টাৰ্ট কৰিলো আজি এটা বেলেগ মানে হেৰি পৰিৱেশ এটাৰ পৰা ভিডিওটো ষ্টাৰ্ট কৰিছো কাৰণ মোৰ লগত আছে আজি ডক্টৰ বানানী দাস নমস্কাৰ আৰু তেওঁ আজি এক্সেছ বাৰৰ সেকেন্ড ক্লাছটো কৰিলে আৰু মই আহিছিলো তেওঁলোকৰ ঘৰত প্ৰাইভেট ক্লাছ দিবৰ কাৰণে যেটো তেওঁৰ এটা সৰু বেবী আছে তো হেহে তেওঁ যাব পৰা নাছিল আৰু মই বহুত দিনৰ পৰা মোটামুটি আজি 6 মাহৰ পৰা তেওঁ মোৰ লগত যোগাযোগ কৰি আছিল যেনেকৈ নহক মোক প্ৰাইভেট ক্লাছ এটা দিব লাগে তেওঁ তো ফাইনালি তেওঁলোকৰ ঘৰত আহিলো আহি আজি ক্লাছটো দিলো আৰু তোমাৰ মনলৈ কেনেকৈ আহিলে এক্সেছ বাৰৰ কথা অকমান কৈ দিয়া হয় তোমাৰ পৰিচয়টো দিয়া তোমাৰ লগতে হয় মই ডক্টৰ বানানী দাস বাই যেনে কলে মই এগৰাকী পশু চিকিৎসক আৰু মই এতিয়া বৰ্তমান চাকৰি কৰি আছো চিপাঝাৰতে মোৰ পোষ্টিং আৰু প্ৰথমতে মই জুনুবাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো যে আপুনি আহিলে এনেকে চিপাঝাৰলে আৰু মোক প্ৰাইভেট ক্লাছটো দিলে আজি মই এক্সেছ বাৰৰ সেকেন্ড ক্লাছটো কৰিলো আৰু প্ৰথম মই এক্সেছ বাৰৰ বিষয়ে জানিছিলো আসলতে মানে ইউটিউবতে প্ৰথম গম পাইছিলো কি হয় তাৰপিছত মই তেনেকে সাৰ্চ কৰিলো তাৰ পিছত মই এটা মানুহৰ কিছুমান বস্তু এটা ঢৌ চলে নহয় যে মানে ইজনে শিকিছে কাৰণে আনজনে শিকিব লাগে কিন্তু মই যেহেতু এগৰাকী বিজ্ঞানৰ ছাত্ৰী সদায় মই পিএইচডিও কৰিছো হেতু কাৰণে মই অলপমান মানে ৰিসাৰ্চ কৰিলো যে কিনো হয় এটো বস্তু সেই তাৰে মই জাৰ্নেলস কিছুমান পঢ়িলো যে কি একচুয়ালি কাম কৰে এক্সেছ বাৰ্স কি হয় তাৰ বেনিফিটস কি হয় মই দেখি মানে আচৰিত হলো যে এটা এনেকুৱা মডেলিটিও আছে যোনটোৱে আমাৰ ব্ৰেইন ওয়েভছ খিনিক মানে কন্ট্ৰোল কৰিব পাৰে আৰু তাৰ হেতু ৰিলিফ যেতিয়া হয় তাৰ হে মানুহজনৰ মানসিক আৰু শাৰীৰিক দুইটাই আমি অৱস্থা বহুত ভাল দিশলে লৈ যাব পাৰো অকল মানসিক বা শাৰীৰিক বুলিয়ে নহয় জীৱনটো সুন্দৰকৈ কেনেকৈ আমি জীয়াব পাৰো এক্সেছে শিকাইছে আৰু প্ৰথম ক্লাছটো কৰি পেলাই মই শিকিছিলো ৰনিতা হৈকা বাৰটাতে তেওঁকো বহুত ধন্যবাদ জ্ঞাপন কৰিছো তেওঁ বহুত ধুনীয়াকৈ ক্লাছটো শিকাইছিল তাৰ পিছত এতিয়া মই ফেচিলিটেটৰ হ'ব বিচাৰিছো কাৰণে আৰু দুটা ক্লাছ লাগিব সেইবাবে এবাৰ মই জুনুবাক পালো বহুত বহুত ধন্যবাদ আপোনাক বহুত দিনৰ পৰা ট্ৰাই কৰি আৰু এতিয়া মানে তেওঁ সেকেন্ড থাৰ্ড ক্লাছটো ডক্টৰ আশিস ছাৰ তাত লব আৰু ৰিসেন্টলি ফাউন্ডেশন যি আহি আছে আমাৰ ফাউন্ডেশন ক্লাছও তেওঁ কৰিব আৰু কৈছে জুনুবা তুমি মোক যেনেকৈ নহক সেকেন্ড ক্লাছটো দিয়া যাতে মই থাৰ্ড ক্লাছটো আশিস ছাৰটোত কৰিব পাৰো তুমি যেনে নহয় আহা বুলি তো ফাইনালি মোকো ইউনিভাৰ্সিটিৰ লগত মানে কানেক্ট একচুয়ালি এনাৰ্জি হয়তো এটা তো এনাৰ্জিটো কানেক্ট হল তো কাৰণে মোৰো সময় সুবিধা মিলিলে তেওঁৰো মিলিলে আজি
অন ডে মানে ডিউটি থকা দিনত তেওঁ অফ লৈ কিনে আজি ক্লাছটো মোৰ কাৰণে মোৰ সুবিধা লৈ কিনেও কৰিব লগা হৈছে যথেষ্টখিনি মানে কষ্টও কৰিছে যেটো বাচ্চা থকা লেডি এগৰাকী কিমান কষ্ট হয় গমে পায় তথাপিও ইমানখিনি আগবাঢ়িছে এক্সেছৰ জৰিয়তে তেওঁ নিজে চাকৰি কৰি আছে গভৰ্ণমেণ্ট জব এটা কৰি আছে তাৰ পিছতো এক্সেছে জীৱনটো সলাব বুলি বা জীৱনটোৰ ফালে আগুৱাই নিব বুলি ভাবি বা ঘৰৰ পৰিৱেশৰ কিছুমান ঘৰৰ সমস্যাও থাকে তেনেকুৱা বিলাক সমাধানৰ কাৰণে তুমি ইমান ধুনীয়াকে আগুৱাই আহিছা আৰু মোৰ বহুত বেছি ভাল লাগিছে তুমি বুলি এই কাৰণে কৈছো কাৰণ তাই মোতকে সৰু হয় যি নহওক বাৰু ভাল লাগিছে তুমিও ভালকে আগবাঢ়ি যোৱা আৰু এক্সেছ সঁচাই প্ৰথম ক্লাছটো কৰাৰ পিছত মানে প্ৰথমতে ভবা যায় যে প্ৰথম ক্লাছটো কৰিলেই হ'ব মই পাৰিম আৰু প্ৰেক্টিশনাৰে হৈ থাকিম কিন্তু এটা কথা যে এক্সেছত অহাৰ লগে লগে অকল প্ৰেক্টিশনাৰ হৈ থাকিলেই নহব মানে কিবা এটা জোৰ আহি যায় যিটো মানে ইমান পজিটিভ ভাৱ এটা আহে নহয় এইটো বুজাব নোৱাৰো আৰু যিসকল প্ৰেক্টিশনাৰ হয় তেওঁলোকে এইটো নিশ্চয় জানে আৰু তো আমাৰ নিচিনা যিসকল মেন্টৰ হয় তেওঁলোকে কি কম আৰু চবৰে গমে পায় ভিডিঅ' জৰি যিসকলৰ চাই মানে তো সদায় মনটো পজিটিভ হৈ থাকে হাঁহি ফূৰ্তি থাকিব বিচাৰো আৰু সদায় মানে তেনেকুৱা এটা আহি যায় এনি টাইম মনটো ভাল হৈ থাকে তো তেনেকে তেওঁ আজি আগবাঢ়িলে হে আৰু যেটো মানে কিছুমান হয়ও বস্তুবিলাক কি হয় কিছুমানে ঠৱত শিকে ই বা তেওঁৰ ভাল হৈছে ময়ো শিকিম নহয় আচলতে এক্সেছ বাৰটো তেনেকুৱা নহয় একদম অধ্যয়ন কৰি কিনে যিসকল মোক কোনোবাই কেতিয়াবা ফোন কৰিলে যে বাইদেউ এক্সেছ বাৰটো বস্তুটোনো কি হয় মানে একোৱে যদি নলেজ নাথাকে মই তেতিয়া কওঁ যে আপুনি এটা কাম কৰক মই পইণ্টখিনি কথা গোটেইখিনি বুজাই দিউটি মই এটাই কওঁ যে আপুনি এটা কাম কৰক গুগলত চাৰ্চ কৰক এক্সেছ বাৰ বুলি যি মাৰিলে আপুনি হিন্দী অসমীয়া যি ভাষাতে জানিব বিচাৰিছে সেই ভাষাতে আপুনি এটলিষ্ট জানিব বস্তুটো কি হয় তাৰপিছতে আপুনি এক্সেছৰ পিনে আগবাঢ়িব পাৰিব তো তেনেকে মই বুজাই দিওঁ যাতে মানে ডাইৰেক্ট আহি কিনে বা বস্তু বা ইমান দাম কিয় এটা থেৰাপিত ইমান কিয় এটা ক্লাছত ইমান কিয় এদিনতে ক্লাছ শেষ হয় জানো সবৰে মনত ডাউট সবৰে প্ৰশ্ন থাকে হয়নে কিন্তু যে এটা ক্লাছে যে ইমানখিনি চেঞ্জেছ আনিব পাৰে আৰু মই সেইবাবে ফেচিলিটেটৰ হোৱাৰ মানে বিশেষ আগবাঢ়িছো কাৰণ মই ভাবো যে মোৰ যদি লাইফটো ইমানখিনি চেঞ্জেছ হৈছে মই যদি ভাল পাইছো ডেফিনেটলি মই এইটো জ্ঞান আনক দিব বিচাৰো মানে বহুত বেছি প্ৰবলেমে আছিল যেতিয়া মোৰ লগত কথা পাতিছিলে তেতিয়া মানে সমস্যাবিলাকৰ কথা কৈছিলে আৰু তেতিয়া মই কৈছো নাই এক্সেছ শিকাৰ পিছত তোমাৰ সব ঠিক হৈ যাব আৰু তেনেকে ৰঞ্জিয়া বাৰ লগত ক্লাছটো কৰিছিলে কৰাৰ পিছতে আকৌ মোৰ লগত আকৌ ফাইনেলি মানে তেওঁ মানে মোক এৰা নাছিল আৰু যোগাযোগ কৰিলে কৰি কিনে যি নহওক যাৰ লগত যেনেকে থাকিব লাগে হৈ গল আজি ক্লাছ আৰু আগবাঢ়ি যোৱা আৰু কোনোবা যদি ইয়াৰে চিপাজাৰৰ ওচৰে পাজৰে কোনোবা সেশন লব বিচাৰিছে তেওঁৰ ওচৰত আহিব পাৰে ন তোমাৰ এড্ৰেছটো নহলে কৈ দিয়া হয় এতিয়া বৰ্তমান ক্ষেত্ৰত যেটো ফেচিলিটেটৰ হোৱা নাই প্ৰেক্টিশনাৰ হৈ আছে সেশন দিব খুব ধুনীয়াকে সেশন দি আছে আৰু দিব পাৰিবা তো এইটো কৈ দিয়া মোৰ এড্ৰেছটো হৈছে আমাৰ ভুক্তাবাৰী যোনখন গাঁও হয় চিপাজাৰৰ কো ডিস্ট্ৰিক্টৰ যোনটো অফিস তাৰে কাখেৰে ব্লকৰ ফালে যোৱা যোনটো ৰাস্তা তাতে যোগাযোগ কৰিলে হ'ল মোৰ নাম্বাৰটো তোমাৰ স্ক্ৰিনত দি দিম তো হেয়া আৰু মানে এনেকুৱা নহয় যে অকল যে এক্সেছ মানে শিকিলেই যে জীৱনটো আগুৱাই যাব এক্সেছক কিন্তু ফলো কৰিব লাগিব শিকাৰ পিছত মই হেতু সদায় কওঁ যে এক্সেছ শিকাৰ পিছত আপোনালোকে আমাৰ যিখিনি টুল টেকনিক থাকে যিখিনি শিকাই দিয়া হয় ক্লাছত সেইখিনি ব্যৱহাৰ কৰিবই লাগিব তেতিয়াহে জীৱনটো আগুৱাই যাব কিন্তু শিকি আপুনি গড্ৰেছত ভৰাই থলে আপোনাৰ জীৱন আগুৱাই নাযায় তো আপুনি টুলছখিনি ব্যৱহাৰ কৰিবই লাগিব কেনেকুৱা টেকনিক হয় আমি সবখিনি শিকাই দিও তো সেইকাৰণে কৈছো যিসকলে এক্সেছৰ প্ৰতি আগ্ৰহী হয় বা এক্সেছৰ প্ৰতি বুজা নাই তেওঁলোকে আপোনালোকে আমাক ফোন কৰি কিনেও বুজি ল'ব পাৰে যে কি বস্তু হয় কেনেকুৱা আৰু জানিব মন থাকিলে যেটো গুগলত সবখিনি পাই আছে আপোনালোকে চাই ল'ব আৰু কি কবা আমাৰ অডিয়েন্সক এক্সেছৰ কথা এটোৱে কম যে এটা মানে ৱে অফ লাইফ বুলিয়ে ক'ব পাৰি আসলতে এটা অনলি এটা মডেলিটিয়ে নহয় যে শাৰীৰিক মানসিকভাৱে ভাল কৰাৰ এটা মডেলিটিয়ে নহয় এটা জীৱনশৈলী আমি যেনেকে এক্সেছটো শিকিলো সেইমতে যদি আমি এপ্লাই কৰো জীৱনত জাস্ট বাৰ্ছটো ৰান কৰিবই লাগিব কিন্তু তাৰে লগতে কিছুমান আমাৰ কিছুমান টুলছ থাকে টেকনিক থাকে সেইবিলাক আমি বুজাই দিও আৰু সেইখিনি ব্যৱহাৰ কৰিব লাগিব তাৰ পিছতহে কিন্তু জীৱনটো আগুৱাই যাব দেই আৰু ভাল লাগিলে Thank you, Ba. How does it get any better than this? Thank you. How does it get any better than this?